শিৱসাগৰ জিলাৰ নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত মাদুৰী চাহ বাগিচাৰ এটা জৰাজীৰ্ণ পথে বাৰুকৈ জ্বলাকলা খুৱাইছে অঞ্চলবাসীক। ক্ৰমান্বয়ে এই পথটোৱে বিধ্বস্ত ৰূপ লোৱাত যাতায়াতৰ ক্ষেত্ৰত একেবাৰে অনুপযোগী হৈ পৰিছে। ইফালে চাহ শ্ৰমিকসকলে বসবাস কৰা মাদুৰীৰ বৃহৎ অঞ্চলৰ ৰাইজে যাতায়াত কৰা এই পথটো মেৰামতিৰ ক্ষেত্ৰত স্থানীয় বিধায়কগৰাকীক বাৰে বাৰে অৱগত কৰিছিল যদিও অতি ব্যস্ততাপূৰ্ণ এই পথটো মেৰামতিৰ বাবে কোনো গুৰুত্ব নাই বিধায়কগৰাকীৰ। তাৰোপৰি চাওক, নামদাং নৈৰ ওপৰত থকা এইখন লোহাৰে নিৰ্মাণ কৰা দলংখনত ব্যৱহাৰ কৰা লোহাৰ পাইপসমূহ এফালৰ পৰা মামাৰে ধৰি ভাঙি যোৱাত স্থানীয় ৰাইজে এনেদৰে লোহাৰ ঠাইত বাঁহ ভৰাই অতি বিপদসংকুলভাৱে যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। এতিয়া চাহ বাগিচাত কৰ্মৰত আদিবাসী সম্প্ৰদায়ৰ লোকসকলে বসবাস কৰা এই বৃহৎ অঞ্চলটোৰ বাবে স্থানীয় বিধায়ক কিংবা বিভাগীয় কৰ্তৃপক্ষই কেতিয়া গুৰুত্ব প্ৰদান কৰিব, সেয়াহে লক্ষণীয় বিষয়। নাজিৰাৰ পৰা ভিডিঅ' জাৰ্নেলিষ্ট আব্দুৰ ৰহিমৰ সহযোগত ইমৰান ৰহমানৰ ৰিপৰ্ট, বি লাইভ নিউজ।